গাইজ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে মানে আজি কচু ফুল ছিঙিম বুলি ভাবিছো ইফালে কচু ফুল আৰু ইফালে মেটেকা ফুল ফুলি আছে ইফালে মেটেকা ফুল ফুলি আছে ছিঙিব যাব ওলাইছো মেটেকা ফুল আমাৰ তাৰ মানে সৰুতে মায়াতে আইতাতে ছিঙি কেনে খুৱাইছিলে হেহে আজি মই মেটেকা ফুল দেখা পাই ছিঙি লৈ যাব ওলাইছো তেন্তে বলক ভিডিঅ'টি আৰম্ভ কৰো কুমলীয়া কচু ফুল পাতত দি খালে খুবই ভাল লাগে ছিঙি লৈ ললো মেটেকা ফুল ইফালে কচু ফুল আৰু কচু মানে কিবা কিবি লৈ ললো মানে এই দোকানৰ বস্তুবিলাক সদায় সদায় খাবলৈ মন নাযায় এইগিলা বস্তু খাব লাগে মাজে মাজে খালি মানে নিজৰ কাৰণে বহুতে ভাল ছিঙি লৈ ললো আজি ভাজি খাম মেটেকা ফুল বহুত দিনৰ মূৰত So guys আহি পালো ঘৰ মানে দোকানত সোমাইছিলো ভিডিও বনোৱা নহল দোকানৰ পৰা আনিলো ফুলাৰি আৰু সানস্ক্ৰীম লৈ ললো আৰু খাৱা বস্তুগিলা মানে এগিলা খাৱা মেন হয় কাৰণে মই বাহিৰা বস্তু বহুত খোৱা যায় এগিলা লৈ আহিলো ভুজিয়া চিপ লৈ আহিলো ফুলাৰি লৈ আহিলো এতিয়া গা পা ধুই লম আৰু দোকানত সোমাই সানস্ক্ৰীম লৈ আহিলো সৰু বস্তুটোতে 110 টাকা লৈ ললে সানস্ক্ৰীম কিবা লাগে মানে ৰ'দত খেলে ৰ'দৰ গৰমৰ কাৰণে ভাল ৰ'দৰ কাৰণে ছালটো ঢাকি নিদিয়ে এনেকে 2 দিন হল কি খোৱা নাছিলে মানে আজি লৈ আহিলো দোকানৰ পৰা এতিয়া গা পা ধুই লম বহুত গৰম লাগিছে ফাইনালি গাইস গা পা ধুই ললো গা ধুই কেনে আকৌ ফলে ফুলাৰিখিনি আনাটো চাহটো খাবই লাগিব কিন্তু পুৱা গধূলা আৰু দুপৰীয়া ঘৰত থাকিলে আৰু ইভিনিঙত গেলে চাহটা খাওয়া যায় আৰু ডিউটিত গেলে কোম্পানীত গেলে চাহ খাওয়া নাযায় এতিয়া মই আহিকেনে সদায় গধূলি চাহ খাওঁৱে ফুলাৰি মানে ঘৰত বনাব টাইম নাই ফুলাৰি কিনি আনিছিলো চাহটা খাই ললো মেটেকা ফুল যে আনিছিলো এইখিনি মেটেকা ফুলখিনি ধুনীয়াকৈ আলুৰ লগত ভাজি খালে খুবেই ভাল লাগে মেটেকা ফুল মানে এগিলা পাহুৰুৱা বস্তুবিলাক খাব লাগে বেমাৰৰ কাৰণে খুবেই ভাল এংগে আগতেতো আমাক মাতে আইতাতে এনেকুৱা পাহাৰৰ বস্তুৱে বেছিকৈ খুৱাইছিলে সেইকাৰণে আগতে ইমান বেমাৰ আজাৰো নাছিলে আজিকালি খাওয়াই নাযায় সেইকাৰণে পাইছোঁ লৈ আহিছোঁ আজি আলুৰ লগত ভাজিম ভিডিঅ'টি আজি ইমানে লগ পাই আছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আজিলৈ বাই